morning to all of you. So in our last class we discussed about the velocity, that is average velocity and instantaneous velocity. So velocity kotha ami discuss korisilu last class. So velocity hosile ki sense of displacement, okay, and velocity is a vector quantity. So velocity tumar ki asile vector quantity asile. So vector means it has magnitude and plus direction, okay. So there is the velocity. So average velocity asile eta average velocity. So average velocity mane ki eta particular time ot jitu velocity hoy. Suppose t1 time ot tumar tar position x1 or t2 time ot suppose x2, okay. Then average velocity can be written as x2 minus x1 divided by t2 minus t1. So okay, so there is the average velocity. And similarly also we discuss about the instantaneous velocity, okay. So instantaneous velocity tumar ki asile at a particular time of the velocity, and that can be written as dv by dt, okay. So this is dv by dt, okay. So this is the instantaneous velocity, particular time of the required. So all this about velocity we had discussed in our last class. Now let's move to a new term that is called acceleration. So acceleration mane ki tumar suppose a particular point ot tumar velocity to ki hoy thake change hoy thake, thik ase. Tumi jitu velocity goi asa tar velocity to ki hoy thake keteba increase hoy aru keteba ki hoy decrease hoy, okay. And that is called actually the velocity that is changing with time or logot jitu changing hoy thake velocity, that is called acceleration, okay. So velocity to tumar suppose a point or pora b point ole tumi goi asa, okay. Then ইয়াৰ পৰা এখিনিলৈ তোমাৰ বেলেগ ভেলোচিটি আছিল, ইয়াৰ পৰা ইয়ালৈ তোমাৰ এটা বেলেগ ভেলোচিটি থাকিলে, ইয়াৰ পৰা ইয়ালৈ এটা বেলেগ ভেলোচিটি থাকিলে, ইয়াৰ পৰা যদি বেলেগ ভেলোচিটি থাকে, then the particle has some kind of acceleration, okay. কাৰণ এইখিনিৰ পৰা তুমি সাপোজ যেনেকৈ তুমি বাইকখন চলাই আছা, বাইকত তুমি কি হয় এটা নৰ্মেল স্পীডত গৈ আছা, তুমি 40 ত গৈ আছা, দেন তুমি যদি এক্সেলাৰেটৰটো দবাই দিয়া বা তুমি যদি হেৰি কৰি দিয়া, তেতিয়া কি হয় স্পীডটো লগে লগে বাঢ়ি যায়, ঠিক আছে, ভেলোচিটি চেঞ্জ হৈ গ'ল। বা যদি এক্সেলাৰেটৰ কমাই দিয়ে স্পীডটো তোমাৰ কমি যায়, ঠিক আছে। তো সেইটো হয় এক্সেলাৰেশ্যন বুলি কোৱা হয়, ভেলোচিটি য'ত চেঞ্জ হৈ থাকে উইথ টাইম, অ'কে। যদি তোমাৰ এটা বস্তু তোমাৰ ভেলোচিটি চেঞ্জ নহয়, ছাপ'জ ইউনিফৰ্ম ভেলোচিটিত থাকে, ছাপ'জ পইণ্ট এৰ পৰা বিলৈ, ত' দিছ থিং ইজ ভেৰি ইম্পৰ্টেণ্ট, কিপ ইন মাইণ্ড। ইফ এ পাৰ্টিকল ইজ মুভিং উইথ এ ইউনিফৰ্ম ভেলোচিটি, ছাপ'জ ইয়াৰ পৰা ইয়াৰ পইণ্টটো একে ভেলোচিটি, ইয়াৰ পৰা ইয়াৰ ছেম ভেলোচিটি, তো প্ৰত্যেকটো পইণ্টত ছেম ভেলোচিটি, ছাপ'জ 40 km/h বাইকখন চলাই আছা তুমি, ডেট মিনছ তুমি এক্সেলাৰেটৰ কি কৰিছা, যদি ভালকৈ চোৱা এক্সেলাৰেটৰ তুমি ইনক্ৰিজ কৰিব লগা হোৱা নাই, কমাব লগা হোৱা নাই, এটা পাৰ্টিকুলাৰ পইণ্টতে আছে। তাৰমানে এই যদি ইউনিফৰ্ম ভেলোচিটিত মুভ কৰি থাকে এটা বস্তু, তো তাৰ কোনো এক্সেলাৰেশ্যন নাথাকে, দেন এক্সেলাৰেশ্যন উইল বি 0 ফৰ ইউনিফৰ্ম মোশ্যন, ফৰ ইউনিফৰ্ম ভেলোচিটি। যদি ইউনিফৰ্ম ভেলোচিটি হয় দেন এক্সেলাৰেশ্যন ইজ 0, বা কনষ্টেণ্ট ভেলোচিটি যদি হয়, ভেলোচিটি যদি কনষ্টেণ্ট থাকে, তাৰমানে ভেলোচিটি যদি চেঞ্জ নহয়, এৰ পৰা বিলৈ গৈছে তুমি 40 km/h গৈ আছা, তাত তোমাৰ কোনো এক্সেলাৰেশ্যন নোপোৱা, কাৰণ এক্সেলাৰেটৰ তুমি দবাই নাই। তো এক্সেলাৰেশ্যন কেতিয়া পাবা, যেতিয়া ভেলোচিটিটো আপ ডাউন হৈ থাকিব, যেতিয়া ভেলোচিটি চেঞ্জ হৈ থাকিব টাইমৰ লগত, অ'কে। তো দেট ইজ এক্সেলাৰেশ্যন। চিমিলাৰলি দেয়াৰ ইজ এ এভাৰেজ এক্সেলাৰেশ্যন, ছেম থিং। এভাৰেজ এক্সেলাৰেশ্যন যিটো আমি ডেফিনেশ্যন, ছেম ডেফিনেশ্যন উইথ দ্য ভেলোচিটি। তো ভেলোচিটিত তোমাৰ কি আছিলে x2 - x1, তো ইয়াত তোমাৰ চেঞ্জ ইন ভেলোচিটি তাৰ কিমান হ'ব v2 - v1 ডিভাইড বাই t2 - t1, অ'কে। So this is called average acceleration. So average acceleration মানে কি, v2 মানে কি, সাপোজ এট t1 টাইমত কোনোবা এটা বস্তুৰ ভেলোচিটি v1 আছিলে, তাৰ t2 টাইমত তোমাৰ তাৰ ভেলোচিটি কিমান হৈ গ'ল, v2 হৈ গ'ল, অ'কে। তো ভেলোচিটি চেঞ্জিং, মানে ভেলোচিটি চেঞ্জ হৈ গ'ল। চ' this average acceleration can be written as v2 - v1 divided by t2 - t1, ঠিক আছে। চ' that is average acceleration. এতিয়া তোমাৰ যদি v2 টো তোমাৰ কি হয়, t2 টো সদায় t1 কে ডাঙৰে হ'ব, তো v2 ইজ গ্ৰেটাৰ দেন v1, যদি v2 টো ইজ গ্ৰেটাৰ দেন v1 হয়, দেন এক্সেলাৰেশ্যন ইজ কি হ'ব, এক্সেলাৰেশ্যন ইজ পজিটিভ হ'ব না, পজিটিভ হ'ব। তুমি চাব পাৰা v2 ইজ গ্ৰেটাৰ দেন v1 হ'লে পজিটিভ হ'ব, বাট ইফ v2 ইজ লেছ দেন v1 হয়, অ'কে, v2 ইজ লেছ দেন v1 হয়, দেন এক্সেলাৰেশ্যন কি হৈ যাব, নিগেটিভ হ'ব। চ' এক্সেলাৰেশ্যন ইজ অলছ' এ ভেক্টৰ কোৱান্টিটি, চ' দ্যাটছ ৱাই পজিটিভ এণ্ড নিগেটিভ কামছ টু দ্য পিকচাৰ, ঠিক আছে। তো ভেলোচিটি কাৰ ওপৰত ডিপেণ্ড কৰিছিলে, এক্সেলাৰেশ্যনৰ ওপৰত, ডিছপ্লেচমেণ্টৰ ওপৰত ডিপেণ্ড কৰিছিলে। তো চিমিলাৰলি তোমাৰ এক্সেলাৰেশ্যন কাৰ ওপৰত ডিপেণ্ড কৰিব, ভেলোচিটিৰ ওপৰত ডিপেণ্ড কৰিব। নাও এই v2 ইজ গ্ৰেটাৰ দেন v1, তো v2 মানে গম পাইছা কি, এটা পাৰ্টিকুলাৰ টাইম t2, দিছ ইজ দ্য ভেলোচিটি, এটা পাৰ্টিকুলাৰ টাইম t1, দিছ ইজ দ্য ভেলোচিটি v1। নাও ইফ v2 ইজ গ্ৰেটাৰ দেন v1, ডেট মিনছ দ্য এভাৰেজ এক্সেলাৰেশ্যন ইজ পজিটিভ, and if v2 is less than v1, then
average acceleration is negative. Okay, so that's all about the acceleration. So similarly তোমার কি হয় এতিয়া instantaneous তো কি হ'ব তোমাৰ instantaneous মানে এটা particular point of the acceleration, same thing with the velocity. So velocity dx by dt আছিলে, so instantaneous acceleration, that can be written as ki dv by dt. This is the formula. Okay, so this is instantaneous acceleration. A মানে যদি instantaneous হয় dv by dt, or a particular time of the velocity, that is called acceleration, instantaneous acceleration. সব একে হয়, ঠিক আছে। তো যেনেকৈ তোমাৰ velocity কি পাইছিলোঁ, instantaneous velocity v equal to dx by dt. Okay, so x dx by dt, v or dv by dt, that is called a, ঠিক আছে। so these are the relation, very important. This is called instantaneous acceleration. Now we have to take some graph. The graph to বহুত important. এটা হৈছে তোমাৰ positive acceleration মানে কি, negative acceleration মানে কি, এইটো পজিশন আৰু টাইমৰ লগত ৰাখিছোঁ মই, তুমি চাবা এইটো কিয় কাৰণে ইম্পৰ্টেণ্ট। এক্স এইটো, টি এইটো, ঠিক আছে। তো দিছ ইজ এটা গ্ৰাফ, দেন এগেইন আৰু এটা গ্ৰাফ আছে কি এনেকৈ আহিব, এক্স এণ্ড টিৰ লগত এইফালে এইটো পজিশন। So this is called positive acceleration. We will come to that point why it is positive acceleration, and this is called negative acceleration. আৰু এটা তোমাৰ থাকিব পাৰে এনেকুৱা টাইপ থাকিব পাৰে, যদি তোমাৰ এইটো কনষ্টেণ্ট এইটো মানে কি এক্স টি, ঠিক আছে। তাত এক্সিলেৰেশ্যন কি হ'ব ইয়াত 0, এই গ্ৰাফটোৰ কাৰণে এক্সিলেৰেশ্যন 0। চ' এতিয়া এই গ্ৰাফটোত কৈ আছে কি এইটো পজিটিভ এক্সিলেৰেশ্যন। না হোৱাই দিছ ইজ পজিটিভ এক্সিলেৰেশ্যন, চ' দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। হোৱাই দিছ ইজ পজিটিভ এক্সিলেৰেশ্যন একোৱেলি। চ' পজিটিভ তোমাৰ কিহৰ কাৰণে হ'ল, এই বস্তুটো তোমাৰ বাঢ়িব এইফালে, চ' তুমি ইয়াত চাব পাৰা যে এইটো হ'ল পজিশ্যন, এইটো হ'ল টাইম। তো তোমাৰ ইয়াত দেখিছা এটা পাৰ্টিকুলাৰ টাইমত প্ৰথমতে পজিশ্যন ইয়াত আছিলে, তাৰপৰা তোমাৰ ইয়াত আহিলে, দেন ইফালে আহিলে আকৌ, তাৰপিছত কি হ'ল তোমাৰ যিটো পজিশ্যনটো বাঢ়ি গ'ল। চ' ডেট মিনছ দিছ ভেলচিটি, তো পজিশ্যন এইটো ইয়াত আছিলে, তাৰপিছত গৈ ইয়াত পালে ফাইনেল। তো এই গ্ৰাফটোৰ যিটো তোমাৰ ভেলচিটি হ'ব x2 ইজ গ্ৰেটাৰ দেন x1, এইখিনি যদি x1 হয় এইখিনি কিমান হ'ব x2 হ'ব, ঠিক আছে। তো তেতিয়া তোমাৰ কি হ'ব, যিটো ভেলচিটি ইজ পজিটিভ in this case. So in this case final this velocity, average velocity is positive. So velocity যদি পজিটিভ হয় এক্সিলাৰেশ্যন তোমাৰ কি হৈ থাকিব লাগিব, পজিটিভ হ'ব, ঠিক আছে। তো এক্সিলাৰেশ্যন ইজ পজিটিভ ইন দিছ কেছ। অ'কে, চ' চিমিলাৰ, কাৰণ এক্স আৰু টিৰ লগত মই গ্ৰাফটো কেলকুলেট কৰি আছোঁ। তো এইটো x1, এইটো ছাপ'জ x2 ইজ গ্ৰেটাৰ দেন x1, কাৰণ ভেলচিটি মানে কি আছিলে x2 মাইনাছ x1 ডিভাইডেড বাই t2 মাইনাছ t1, এইটো আছিলে, ঠিক আছে। তো তুমি ভেলচিটিটো কেলকুলেট কৰি ল'বা, যদি x2 ইজ গ্ৰেটাৰ দেন x1 হয় তাৰমানে কি দিছ ইজ এ পজিটিভ ভেলচিটি, চ' এক্সিলাৰেশ্যন ইজ পজিটিভ ইন দিছ কেছ। কাৰণ পজিটিভ ভেলচিটি মানে কি, ভেলচিটিটো কি হৈছে ইনক্ৰিজ হৈছে, চ' এক্সিলাৰেশ্যনটো মই ইনক্ৰিজ কৰি দিছোঁ, তো সেইকাৰণে ভেলচিটি হেৰি হৈছে। তো চিমিলাৰলি দিছ ইজ কল্ড নিগেটিভ এক্সিলাৰেশ্যন। তো নিগেটিভ এক্সিলাৰেশ্যন কিহৰ কাৰণে হৈছে তোমাৰ ইয়াতো, যে যিটো এক্সিলাৰেশ্যন সেইটো তোমাৰ কি হৈছে কমি গৈছে, তাৰমানে ৰিটাৰ্ডেশ্যন হৈছে। তো মেইনলি হৈছে কি তোমাৰ ভেলচিটিটো কমি গৈছে, বেলেগ একো নাই। তো তোমাৰ এইটো পইণ্ট এটা ইয়াত আছিলে, তাৰপিছত এইটো পাৰ্টিকুলাৰ পইণ্ট ইয়াত দিছোঁ মই, তো ফাইনেল পইণ্টটো ইয়াত আহি গ'ল, এইটো কমি গ'ল, দেখিছানে। টি ইয়াত থাকোঁতে এক্সৰ ভেলুটো কমি গৈছে, টি ইয়াত থাকোঁতে x1ৰ ভেলুটো এইটো আছিলে, আৰু এইটো x1ৰ ভেলু, দিছ ইজ x2 ভেলু। নাও ইফ x1 ইজ গ্ৰেটাৰ দেন x2, দেন ভেলচিটি কিমান হ'ব, x2 মাইনাছ x1 ডিভাইড বাই t2 মাইনাছ t1। ইফ x1 ইজ গ্ৰেটাৰ দেন x2 তাৰমানে কি ভেলচিটি ইজ নিগেটিভ না, নিগেটিভ, কাৰণ এই টাৰ্মটো কি হৈ যাব, নিগেটিভ হৈ যাব। নিগেটিভ ভেলচিটি নিগেটিভ কি হৈছে মানে এক্সিলাৰেশ্যনটো আমাৰ কি হৈছে ইয়াত নিগেটিভ বুলি ধৰা হৈছে। অ'কে, চ' দেট ইজ দ্য থিং, দেট ইজ কল্ড এক্সিলাৰেশ্যন, নিগেটিভ এক্সিলাৰেশ্যন। নাও ইন দিছ কেছ ইউ কেন চি দেয়াৰ ইজ এ কনষ্টেণ্ট ভেলচিটি, কাৰণ এইটো পইণ্টত এইটো আছে, তাৰপিছত এটা ইকুৱেল টাইমত ইকুৱেল গৈ আছে এইফালে, আৰু এইফালে ইকুৱেল টাইমত গৈ আছে। তো যিটো পজিশ্যন এইখিনি যদি মই লওঁ টাইম ইণ্টাৰভেল, তো বেলেগ বেলেগ টাইম ইণ্টাৰভেলত তোমাৰ এইটো সমানত গৈ আছে, দেখিছেনে, এই বস্তুটো সমানত গৈ আছে। তো তেতিয়া তোমাৰ ভেলচিটি কি আহিব, তোমাৰ ইয়াত কনষ্টেণ্ট ভেলচিটি আহিব। অ'কে, চ' কনষ্টেণ্ট যদি ভেলচিটি আহে ডেট মিনছ দেয়াৰ ইজ এ ন' এক্সিলাৰেশ্যন। যদি ভেলচিটি যদি তোমাৰ কনষ্টেণ্ট হৈ থাকে, কাৰণ আমি আগতেই কৈছোঁ যে ভেলচিটি মানে কি, এক্সিলাৰেশ্যন মানে কি v2 মাইনাছ v1 বাই t2 মাইনাছ t1,
কনষ্টেণ্ট এক্সিলাৰেশ্যন মানে কি v1 t1 থাকোঁতে v1 যিমান আছিলে t2 থাকোঁতে x পজিশ্যন একেটা মানে কি সেম ভেলচিটিত আছে সেম টাইম ইণ্টাৰভেলত যদি সেম পজিশ্যন পায় তো ডেট মিনছ সেম ভেলচিটিত আছে চ' ডেটছ ৱাই দিছ v2 ইকুৱেল টু v1 হৈ যাব এণ্ড এক্সিলাৰেশ্যন উইল বি 0 for uniform motion. So this is a uniform motion graph. So that's why acceleration is 0 in this case. But in this case তোমাৰ যদি পজিশ্যনটো তুমি চাব পাৰা চেঞ্জ হৈ আছে তো দুটা পাৰ্টিকুলাৰ যদি পইণ্টৰ পজিশ্যন লৈ লোৱা তেতিয়া তোমাৰ যিটো ভেলচিটিটো চেঞ্জ হৈ যাব আৰু সেইকাৰণে তোমাৰ কি হ'ব যিটো ফাইনেল কি হ'ব এইটো পজিটিভ এক্সিলাৰেশ্যন বুলি কৈছে অ'কে চ' এক্সিলাৰেশ্যনটো পজিটিভ মানে তো ইনক্ৰিজ কৰা হৈছে বস্তুটো ভেলচিটি আৰু ইয়াত তোমাৰ নিগেটিভ মানে কি ভেলচিটিটো ডিক্ৰিজ কৰা হৈছে okay now we have to check a constant acceleration of দুটামান বেলেগ বেলেগ গ্ৰাফ আমি এতিয়া পঢ়িব লাগিব এটা হৈছে কি তোমাৰ কনষ্টেণ্ট এক্সিলাৰেশ্যন তো কনষ্টেণ্ট এক্সিলাৰেশ্যন মানে তোমাৰ কি এক্সিলাৰেশ্যনটো কনষ্টেণ্ট থাকিব পাৰে ঠিক আছে তোমাৰ এক্সিলাৰেশ্যনো কনষ্টেণ্ট থাকিব পাৰে তো এতিয়া কথাটো হ'ল কি তোমাৰ যেনেকৈ ভেলচিটি কনষ্টেণ্ট থাকে এক্সিলাৰেশ্যন কনষ্টেণ্ট থাকিব কেতিয়া থাকিব এক্সিলাৰেশ্যন কনষ্টেণ্ট যদি তোমাৰ ছাপ'জ এক্সিলাৰেশ্যন মানে কি v2 মাইনাছ v1 t2 মাইনাছ t1 ঠিক আছে তো এনেকুৱা টাইপৰ গ্ৰাফ যদি হয় v আৰু টিৰ মাজত যদি মই গ্ৰাফ এটা আঁকিছোঁ v আৰু টি ভেলচিটি আৰু টাইম তো এইটো এটা গ্ৰাফ আঁকিছোঁ এইটো টাইম টিত কিমান ভেলচিটি এইটো আছিলে এইখিনি ছাপ'জ v1 t1 টাইমত t2 টাইমত কিমান তোমাৰ v2 চ' কোনখিনি হ'ব এইখিনি v2 তো তেনেকৈ তোমাৰ t2 মাইনাছ t1 v2 মাইনাছ v1 কৰিবা তো এইখিনি ছাপ'জ t3 টাইমত কিমান v3 চ' এই যে ইকুৱেল ইণ্টাৰভেলত তোমাৰ ইকুৱেল ভেলচিটিত মানে গৈ আছে দেখিছেনে ইকুৱেল ইণ্টাৰভেলত তোমাৰ ইকুৱেল মানে ভেলচিটিত গৈ আছে ভেলচিটি ডিফাৰেঞ্চত চ' ডেটছ ৱাই দিছ গ্ৰাফ ৰিপ্ৰেজেণ্ট দ্য কনষ্টেণ্ট এক্সিলাৰেশ্যন কাৰণ এইফালে ভি আছে এইফালে টি আছে তো এইটো গ্ৰাফে কি হ'ব কনষ্টেণ্ট এক্সিলাৰেশ্যন বুজাব চ' এতিয়া তোমাৰ কথাটো হ'ল কি ছাপ'জ এটা গ্ৰাফ আছে তোমাৰ এটা গ্ৰাফ এটা মই আঁকিছোঁ এইটো গ্ৰাফ ঠিক আছে এইটো এটা এইটো 0 এইটো v নট দিছ ইজ v দিছ ইজ টাইম t অ'কে চ' ইনিচিয়েল টাইমত তাৰ ভেলচিটি কিমান আছিলে v নট আছিলে আৰু আফটাৰ টাইম t তাৰ ভেলচিটি কিমান হৈ গ'ল v হৈ গ'ল দেখিছেনে তাৰমানে ভেলচিটিটো কি হৈছে এইটো পজিটিভ ডাইৰেকশ্যনত গৈ আছে গতিকে 0টো ইয়াত আছিলে তাত ভেলচিটিটো বাহিৰত আৰু ভেলচিটিটো কি হৈছে পজিটিভ ডাইৰেকশ্যনত গৈ আছে তো এইটো কোৱা হ'ব কি তোমাৰ কনষ্টেণ্ট এক্সিলাৰেশ্যন বাট মুভিং যিটো তোমাৰ ভেলচিটি যেতিয়া ইনক্ৰিজ হৈ গৈছে ন বস্তুটো চ' সেইকাৰণে এইটো কি হ'ব তোমাৰ ভেলচিটি ইনক্ৰিজ হৈছে মানে কি এইটো পজিটিভ এক্সিলাৰেশ্যন চ' এক্সিলাৰেশ্যন ইজ পজিটিভ ইন দিছ কেছ পজিটিভ এক্সিলাৰেশ্যন ভেলচিটি তোমাৰ ইনক্ৰিজ হৈ গৈ আছে তো ডেট ইজ বাট আৰু ভেলচিটি কোনফালে আছে পজিটিভ পইণ্টত আছে তোমাৰ এইফালে চোৱা ফাইনেল ভেলচিটিটো কি হৈছে এইটো হৈছে তাৰমানে এইডাল কি পজিটিভ এক্সিছ হয় তো ভেলচিটিটো অলৰেডি পজিটিভত আছে তাৰমানে তাৰ ডাইৰেকশ্যনটো কি পজিটিভ ডাইৰেকশ্যনত গৈছে ঠিক আছে তাৰ ডাইৰেকশ্যন কি পজিটিভ ডাইৰেকশ্যন বিকজ ইউ কেন চি হিয়াৰ দিছ ফাইনেল ভেলচিটি ইজ গ্ৰেটাৰ দেন দিছ ইনিচিয়েল ভেলচিটি এইটো ফাইনেল ভেলচিটি এইটো ইনিচিয়েল ভেলচিটি চ' ডেটছ ৱাই দিছ ফাইনেল ভেলচিটি v2 ইজ গ্ৰেটাৰ দেন v1 অ'কে এইটো বেছি হয় ইয়াতকৈ এইটো ফাইনেল টাইম এইটো ইনিচিয়েল টাইম চ' এক্সিলাৰেশ্যন ইজ গ্ৰেটাৰ দেন 0 কাৰণ এই টাৰ্মটো যদি গ্ৰেটাৰ দেন v2 is greater than v1 হয় then this will be positive and a is greater than 0 that means that is positive acceleration is positive but you can see the particle is still in the x-axis আছে মানে এইফালে সৰি y-axis আছে positive y-axis আছে ইয়াত ঠিক আছে ভেলচিটি চেঞ্জ হ'লেও ইয়াৰ মানে ইয়াতে আছে তাৰ যিটো পজিশ্যনটো চেঞ্জ হোৱা নাই চ' দেট ইজ ইন পজিটিভ ডাইৰেকশ্যন ঠিক আছে and moving in the positive direction okay now let's move to some different graph বেলেগ গ্ৰাফ এটা মই চাওঁ অ'কে এইটো চোৱা এইটো গ্ৰাফ এটা দিছোঁ মই হা ইনিচিয়েলি তাৰ টাইম কিমান আছিলে এইটো ভি নট ভি আহিলে তো এইটো 0 এইটো টি চ' ইয়াত চোৱা 0 যেতিয়া আছিলে তাৰ ভেলচিটি ভি নট আছিলে আৰু টি যেতিয়া আছে তাৰ ভেলচিটি ভি হৈ গ'ল তাৰমানে এইটো বস্তু সৰু এইটো যদি v1 হয় ইফ দিছ ইজ v1 এণ্ড ইফ দিছ ইজ v2 v2 এইটো হ'ল এইটো v1 হয় নহয় এইটো তো ইয়াত তোমাৰ কেছটো কি মানে v1 ইজ গ্ৰেটাৰ দেন v2 in this case the v1 is greater than v2 because at 0 this is the initial time this is the velocity
and after time t this is the velocity. So if v1 is greater than v2 হয় then acceleration to কি হৈ যাব less than 0, so it is negative. তুমি চাব পাৰা if v1 is greater than v2 হৈ যায় then this term will be negative and acceleration will be negative. Acceleration to কি negative হৈ যাব. But one thing is very important, the particle velocity decreases হৈ গৈছে, but still the thing is that it is in the positive y axis. The particle velocity to positive y axis hote ase, so that's why the motion is again positive. Motion is positive মানে positive direction ত গৈ আছে, মানে direction to এনেকে এফালে গৈ আছে, এনেকে চেঞ্জ হৈ যোৱা নাই, ঠিক আছে। তাৰমানে এই পজিটিভ ডাইৰেকশ্যনতে গৈ আছে, বাট ভেলচিটি কমি গৈছিলে, তো ভেলচিটি কমাৰ কাৰণে কি হ'ল এক্সিলাৰেশ্যনটো কি হৈ গ'ল নিগেটিভ হৈ গ'ল। অ'কে, চ' এইটো পইণ্টৰ পৰা আহিলে এই ফৰ্মুলাটোৰ পৰা, কাৰণ এইটো v1 আছিলে, এইটো v2 হৈ গ'ল, তো v2 ইজ লেছ দেন v1, so that's why this term is negative. Now one more graph is there, so that graph means suppose এইটো হৈ গ'ল, then okay, so this graph is very important, 0 t, okay, এবাৰ তোমাৰ এফালে y axis এফালে এইটো লৈছো মই, this is v0, আৰু after time t পাছত কিমান পালোঁ মই, so এটা পাম মই এফালে v, এইটো minus v. So now the thing is that is along negative axis, তো velocity তো এইফালৰ পৰা এনেকৈ ডিক্ৰিজ হৈছে, so negative axis থাকাৰ লগে লগে তুমি গম পাবা যে এইটো কোন ডাইৰেকশ্যনত গৈছে, নেগেটিভ ডাইৰেকশ্যনত গৈছে, so নেগেটিভ ডাইৰেকশ্যনত গৈছে বস্তুটো, ভেলচিটিটো নেগেটিভ এক্সিছত আছে মানে এই নেগেটিভ ডাইৰেকশ্যনত গৈছে, কাৰণ ডিছপ্লেচমেণ্টটো যেতিয়া নেগেটিভ হৈ যাব, কাৰণ ভেলচিটি ডাইৰেক্টলি ডিপেণ্ড অন ডিছপ্লেচমেণ্ট, তো নেগেটিভ এক্সিছ আছে, এইডাল নেগেটিভ এক্সিছ কিন্তু, কাৰণ এইটো অৰিজিনৰ ওপৰখিনি পজিটিভ হয়। নাও দ্য থিং ইজ ডেট এইটো বেছি সৰু নে এইটো বেছি সৰু, এইটো নেগেটিভ -2 হয়, এইটো যদি -3 হয়, ঠিক আছে। কোঅৰ্ডিনেটত কেনেকৈ লিখে, এইফালে 0 এইফালে -1, তাৰমানে এনেকুৱা টাইপ লিখে ন, যদি 0 হয় এইফালে 1 পজিটিভ 2 পজিটিভ 3, ইয়াত কি লিখে -1 -2 -3 সেনেকৈ লিখে না। তো ইয়াত টি ইকুৱেল টু 0 কিমান -v0, আৰু ইয়াত টি -3, তাৰমানে কোনটো তোমাৰ এইটো হ'ল v1 ইকুৱেল টু -v0, আৰু v2 ইকুৱেল টু কিমান হৈ গ'ল, v2 এইটো মানে টিটো ভেলু যিটো এইটো হ'ল -v। অ'কে, নাও কোনটো ডাঙৰ ইয়াৰ, v2 ডাঙৰ নে v1 ডাঙৰ, তুমি ভালকৈ যদি চোৱা কোনটো ডাঙৰ ইয়াৰ, এইটো বেছি ডাঙৰ, তাৰমানে এগেইন v1 ইজ গ্ৰেটাৰ দেন v2, হয় নে নহয়, এই বস্তুটো বেছি ডাঙৰ হয়, v1 ইজ গ্ৰেটাৰ দেন v2, আৰু v1 ইজ গ্ৰেটাৰ দেন v2 হ'লে কি হ'ব, এইটো চোৱা, if v1 is greater than v2, so that acceleration will be কি হ'ব negative, so this is again negative acceleration, তো এনেকৈ এক্সিলাৰেশ্যনটো কেলকুলেট কৰিবা তুমি এই ফৰ্মুলাটোৰ পৰা, ঠিক আছে। এই v1 আৰু v2 চাবা, যদি v1 is greater than v2 হয় then this term will be negative because t2 is always greater than t1, so acceleration will be negative. so ইয়াত তোমাৰ কি হৈছিলে, পাৰ্টিকেলটো এইফালে ভেলচিটিত গৈ আছে, বেছি নেগেটিভৰ ফালে গৈ আছে, so নেগেটিভ এক্সিছত আছে মানে তাৰ ডিছপ্লেচমেণ্টটো নেগেটিভ, so তাৰ ডাইৰেকশ্যনটো কি নেগেটিভ বুলি মই ধৰিছোঁ, নেগেটিভ ডাইৰেকশ্যন, কাৰণ এইফালে নেগেটিভৰ ফালে আছে। নাও ইউ হেভ টু চেক দ্য এক্সিলাৰেশ্যন, ত' এক্সিলাৰেশ্যনৰ কাৰণে প্ৰথমতে এই টি ইকুৱেল টু 0 তাৰ পইণ্ট কিমান, এইটো আছিলে, আৰু টি যেতিয়া এইটো পালে ফাইনেল পজিশ্যন, তাৰ পইণ্ট কোনো এইটো পালে, ঠিক আছে, তাৰমানে এইটো মানে কি এই পইণ্টটো, তো এতিয়া এইটো ডাঙৰ নে এইটো ডাঙৰ, এই বস্তুটো ডাঙৰ, তাৰমানে v1 ইজ গ্ৰেটাৰ দেন v2, তো v1 ইজ গ্ৰেটাৰ দেন যদি v2 হৈ যায়, এই টাৰ্মটো কি হৈ যাব, যদি v1টো তোমাৰ বেছি ডাঙৰ হয় ইয়াতকৈ, ঠিক আছে, দেন এক্সিলাৰেশ্যন উইল বি negative, so that's why this graph represent a negative direction. So in this way you can check the direction. Now let's see the last graph from acceleration type. It is like this. So yata tumar graph eta ase ena korebo enake type goise, thik ase, etu v0 0 te to asile, aru efale eta time t1 efale eta time t2, thik ase, etu t2 time. So এতিয়া তোমাৰ কি হৈছে, এটা কথা এই গ্ৰাফটো কি ৰিপ্ৰেজেণ্ট কৰিছে, তোমাৰ এই যে প্ৰথমতে পাৰ্টিকেলটো 0ৰ পৰা t1 টু ফ্ৰম 0 টু t1 টাইমত পাৰ্টিকেলটো ডাইৰেকশ্যন কি আছিলে, পজিটিভ ডাইৰেকশ্যন, কাৰণ ভেলচিটিটো কোনটো এক্সিছত আছে, এই 0ৰ পৰা t1 থাকোঁতে তোমাৰ ভেলচিটিটো কোনটো এক্সিছত আছে, পজিটিভ y এক্সিছত আছে, হয়নে নহয়, এইখিনিলৈকে পজিটিভ y এক্সিছত আছিলে, তাৰমানে 0 টু t1 টাইমত তাৰ ডাইৰেকশ্যন কি পজিটিভ ডাইৰেকশ্যন, বাট ভেলচিটি কি হৈছে, এইটো v1 আছিলে, তাৰপৰা কি কৰিলে v2 আহি গ'ল, তাৰমানে এগেইন v1 ইজ গ্ৰেটাৰ দেন v2, এই টাইমটোত তোমাৰ কি হৈ গ'ল, এইটো 0 হৈ গ'ল, তাৰমানে এইটো যদি 0 টাইমত ইমান আছিলে, তাৰমানে এইটো v1 ইনিচিয়েল ভেলচিটি, এণ্ড দিছ ইজ দ্য ফাইনেল ভেলচিটি, তো v1 ইজ গ্ৰেটাৰ দেন v2, চ' v1 ইজ গ্ৰেটাৰ দেন v2 হ'লে কিমান হ'ব, এগেইন তোমাৰ কি হৈ যায়
v1 is greater than v2 হলে কি হৈ যাব acceleration negative. So acceleration is what? Negative in this case. Okay. Now again after from t1 to t2, our t1 to t2 at the time এটা আছে ঠিক আছে t1 to t2 তোমাৰ কোড গৈছে চোৱা ভেলোসিটি ইয়াৰ পৰা কমি এইফালে গুচি গৈছে তো নেগেটিভ এক্সিছৰ ফালে গৈছে মানে এইটো নেগেটিভ ডাইৰেকশ্যনত আছে তো নেগেটিভ ডাইৰেকশ্যনত ঠিক আছে t1 to t2 মানে এইডাল গ্ৰাফ দেখিছেনে এই t1 আৰু t2 এইডাল গ্ৰাফ আছে সো দ্যাট মিন্স দিস ইজ ইন দ্য নেগেটিভ ডাইৰেকশ্যন নাও হোৱাট ইজ দ্য এক্সিলাৰেশ্যন এট t1 তোমাৰ এক্সিলাৰেশ্যন এইখিনি আছে t2 তোমাৰ এইটো আছে again v1 is greater than v2 I think again this is the acceleration is again negative acceleration is again negative ঠিক আছে সো ইয়াৰ পৰা কি গম পালো তুমি কেনে গম পালা এটো t1 টাইমত কিমান আছিল 0 আছিল t2 টাইমত বেছি নেগেটিভৰ পালে গলে সো 0 is always greater than the negative quantity so again v1 is greater than this v2 so that's why the acceleration negative so ইয়াত দুটা টার্ম আছে এটা হৈছে 0 to t1 the particle is moving with a negative acceleration but the direction is positive কারণ এই যেতিয়া y axis ৰ ফালে থাকিব পজিটিভ y axis ৰ ফালে ভেলোসিটি থাকিব তো সদায় ডাইৰেকশ্যনটো কি হ'ব তোমাৰ পজিটিভ হ'ব কাৰণ ডিসপ্লেসমেন্টটো তোমাৰ পজিটিভ হৈ আছে ইয়ালৈকে কিন্তু এইফালে কি নেগেটিভ y ফালে আছে সো ডাইৰেকশ্যনটো কি হৈ গ'ল নেগেটিভ ডাইৰেকশ্যন বাট acceleration is again negative কারণ this is the t1 টাইমত এইখিনি আছিল t2 টাইমত এইটো আছিল তো t2 টাইমত কি হ'ব তোমাৰ v2 t1 টাইমত v1 then again v1 is greater than v2 so this is the acceleration ঠিক আছে again মই বুজাই দিছো যদি তোমাৰ এবাৰ লাষ্ট যেটো টেকনিকত মই বুজাই দিছো এটা এই তো প্ৰথম কথা হৈছে সাপোজ এনেকুৱাটা আছে তোমাৰ গ্ৰাফ এডাল আছে ঠিক আছে তো এতিয়া তোমাৰ এই গ্ৰাফডাল এইটো এটা আছে কথাটো এইটো হল তোমাৰ ভেলোসিটি গ্ৰাফ এইটো হল টাইম গ্ৰাফ ঠিক আছে তো এইটো হল v0 0 টাইমত আছিল আৰু এইটো কি v এই পইণ্টটো কি v আপনি এইটো পইণ্ট v এইটো v বুলি ধৰিছো মই v হা তো ইয়াৰ পৰা কি গম পালো তোমাৰ ইনিশিয়াল টাইমত v0 ফাইনাল টাইমত v এই পইণ্টটো তুমি ইয়াতকে ডাঙৰ হয় তাৰ মানে v2 is greater than v1 okay so acceleration কিমান হ'ব v2 minus v1 by t2 minus t1 so if v2 is greater than v1 so that means this quantity will be positive this is always positive so acceleration is positive so in this case acceleration is positive বুলি কোৱা হৈছিল ঠিক আছে but again the যেটো পাৰ্টিকল আছিল সেই পাৰ্টিকলটো ক'ত আছে এইটো পজিটিভ y axis ফালে আছে না এডাল পজিটিভ y axis তো পাৰ্টিকল কিন্তু পজিটিভ y axis তে আছে সো তাৰ ডিসপ্লেসমেন্টটো কি পজিটিভ সো তাৰ মানে তাৰ ভেলোসিটিটো কি হ'ব পজিটিভ ডাইৰেকশ্যনত আছে ঠিক আছে তো মোশনটো কি আছে তাৰ পজিটিভ ডাইৰেকশ্যনত আছে ঠিক আছে তো যেটো মোশন এটাতে পজিটিভ ডাইৰেকশ্যনত আছে ঠিক আছে তো ইন দিস ওয়ে ইউ ক্যান ক্যালকুলেট দ্য ফাইনাল initial and final velocity check করিবা সদায় যদি তোমাৰ v2 is greater than v1 then acceleration is positive যদি v2 is less than v1 হয় then acceleration is কি হ'ব নেগেটিভ হ'ব ঠিক আছে and one more important thing is that যদি তোমাৰ velocity টো কত থাকে যদি পজিটিভ y axis থাকে then particle is in positive direction আৰু যদি নেগেটিভ y axis থাকে যদি তোমাৰ এনেকে থাকে বস্তুটো এনেকে থাকে তোমাৰ এডাল y suppose যদি particle এনেকে মুভ কৰি থাকে এইটো নেগেটিভ y axis এইটো পজিটিভ y নেগেটিভ y then তোমাৰ কি হ'ব যেটো ডাইৰেকশ্যন তাৰ কিমান নেগেটিভ হ'ব সো ইয়াৰ পিছত তুমি এইটো টাইম t1 আৰু t2 তুমি চেক কৰিলা কোনটো ডাঙৰ with the help of that you can check the acceleration okay so that's all about this today's topic অলপ ভালকে বুজিব লাগিব বস্তুটো চাই লবা হা